হাই দোস্ত, আপোনালোক ভালে আছে চাগৈ। আজি মই গৈ আছোঁ ডিফু। মই নগাঁৱৰ পৰা ওলাই এতিয়া নগাঁও বাইপাছত আহি গৈ আছোঁ ডিফুৰ কাৰণে। মই ডিফু আহি পাই গ'লোঁ। ডিফু আহি পাই মই ফাৰ্ষ্ট বোলো ভোক লাগিছে। ভোক লগাৰ কাৰণে মই ফাৰ্ষ্ট ভাত বনাই ল'লোঁ। ভাতটো হৈ গৈছে প্ৰায়। আলু পিঁয়াজ কটা হৈ গ'ল। এইটো বনাইছোঁ ডিমৰ লগত বিলাহী পিঁয়াজ দি গুড়ি ভাজি। এইফালে দালিত আলু বিলাহী নহৰু পিঁয়াজ দি ধুনীয়াকৈ দালি। এতিয়া কটা হৈ গৈছে। ভাত হৈ যোৱাৰ পিছতে লাহেকৈ ডিমৰ চানা বনাই ল'ম। এতিয়া ডিমৰ চানা বনাম, তাৰ আগতে বোলো ভাতটো বনাই লওঁ। ইয়াত ভাত অকলে পূৰা একদম টিপ টপ বনাই আছোঁ। এতিয়া ডিম হেৰিটো বনাওঁ চাকনা। এতিয়া তেল দিছোঁ, তেল বেছি নিদিওঁ। তেল দালিটো দিব লাগিব ন, তেল কম আছে। এতিয়া তেলটো গৰম হওক, পিঁয়াজ অকণমান দিম। কেৰাহী গৰম হৈ গৈছে, ইয়াত পিঁয়াজ দিলোঁ ধুনীয়াকৈ। জলকীয়া দিলোঁ। ইয়াত লৰাই দিওঁ অকণ। এতিয়া দি দিওঁ বিলাহী। এতিয়া ডিমটো দি দিওঁ। এতিয়া দালি হৈ গ'ল। দালি হৈ যোৱাৰ কাৰণে ভাতো হ'ল ন ধনী। এতিয়া ধুনীয়াকৈ বাঢ়ি ল'লোঁ। টিপ টপ খাওঁ, খাই বৈ শুই থাকোঁ আৰু। গুড নাইট গাইছ। মোৰ পেজটো ফ'ল' কৰক আৰু শ্বেয়াৰ কৰক, লাইক কৰক।